নাই যদি সেইটো আমি নাজানো, সেইটো আমি ক'ব, সেইটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ কথা। আমি খুব সৰু মানুহ, আমাৰ আৱেগত লাগিছে, আমাৰ কথাখিনি আমাৰ দুখ লাগিছে। কিয় লাগিছে? প্ৰথম চকীখনত বহুতে নহয় চাওক, প্ৰথম চকীখনত বহিয়ে তেখেতে যিটো কথা ক'লে বিশ্বজিৎ দৈমাৰীয়ে, মই হোটেলত কাম কৰি অহা, সেইটোত আজি ধ্ৰুৱ কিয় উত্তেজিত হ'ল, আমি কিয় উত্তেজিত হ'লোঁ আজি? আমি আগতেতো এনেকৈ উত্তেজিত হৈ প্ৰেছ কনফাৰেঞ্চ দিয়া নাছিলোঁ। আজি আমাৰ গাত লাগিছে, নহয়? এটা মন্দিৰ, গণতন্ত্ৰৰ মন্দিৰটোক আজি কি কৰিলে? আমি বেয়া চোৱা লগাই দিয়া বুলি কৈ যে চোৱা লগাই দিছে, চোৱা হৈ গৈছে, একদম গেলি গৈছে। গংগা জলেৰে ধুব লাগিব, গোটেই মন্দিৰটো গংগা জলেৰে ধুব লাগিব, যজ্ঞ পাতিব লাগে। আচলতে একজেক্টলি ৱৰ্ডটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া, আপুনি যজ্ঞ পাতক, ভাল পুৰোহিত আনক, কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি। গেলাই গৈছে, গোন্ধাই গৈছে গোটেই জেগাটো। আৰু ক'ব লগা আছে কম পিছলৈ, আজি এইখিনি দিলোঁ তথ্য, বহুত তথ্য দিলোঁ আজি আমি। ৰঞ্জিত দাস ডাঙৰীয়া, আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি তদন্ত কৰক, শাস্তি দিয়াৰ ব্যৱস্থা, বিশেষকৈ হোমেন বৰুৱাহঁতৰ নিচিনা মানুহক, যি এস্কৰ্টৰ ছাপ্লাই কৰা মানুহ। এস্কৰ্ট বুলি ক'লে আমি চবেই জানো, ছাপ্লায়াৰ এটা। আৰু মাধৱ ডেকা, ইহঁতৰ গোটেই পইচাটো মাধৱ ডেকাৰ হাতত আছে, যোনে ভেনিটি ভেনখন দিছিলে। আৰু এটা সুন্দৰ নাথ মিশ্ৰ, গৌতম বড়ো, এইকেইটা হ'ল ঠিকাদাৰ। আমাৰ ফালৰ পৰা আজি এইখিনি ক'লোঁ। আমি আশা কৰিম যে এনেকুৱা ধৰণৰ অসম চৰকাৰত, বিজেপি চৰকাৰত ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি কৰিলে, ইয়াৰ পিছত যাতে আৰু তেনেকুৱা কোনো যাতে কৰিব লগা নহয়। নহয়, ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি কৰিলে, যিখিনি কথা উদঘাটন কৰিলে, তেনেকুৱা উদঘাটন যাতে আৰু ভৱিষ্যতে যাতে অসম চৰকাৰৰ পৰা যাতে নোলায়। আৰু ৰঞ্জিত দাস ডাঙৰীয়াক আকৌ অনুৰোধ কৰিম, আপুনি হিৰ' হৈ থাকিব অসমীয়াৰ মনত, একশ্যনখিনি আপুনি ভালকৈ লওক। আৰু বিশ্বজিৎ দৈমাৰীৰ নিচিনা মানুহ যাতে অসমত যাতে আৰু দ্বিতীয় নোলায়। সমগ্ৰ জনজাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই, তেওঁ ইমিডিয়েটলি যদি ক্ষমা নোখোজে, তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে চিচিটো আমি বহিম আৰু ৰাজহুৱাভাৱে এনাউন্স কৰি পেলাই তেওঁক ট্ৰাইবেল এৰিয়াত নিষিদ্ধ আমি ঘোষণা কৰি দিম। অসম বিধানসভাৰ অধ্যক্ষ থকাৰ কাৰণে যদি এইটো চোৱা লাগিছে, আৰু সেইটোক শুদ্ধিকৰণৰ কথাটো যদি অভিজিৎ শৰ্মাই ক'বলৈ বিচাৰিছে, তেতিয়াহ'লে তেওঁ প্ৰথমেই আমি ক'ব লাগিব, ট্ৰাইবেল সংঘ বা CC2R ফালৰ পৰা আমি তেওঁক ক'ব লাগিব যে তেওঁ অসমৰ ইতিহাসটো নাজানে, অসমৰ ইতিহাস তেওঁ অধ্যয়ন কৰা নাই। আমি এটা এডভাইচ তেওঁক কৰিব খোজোঁ যে যতীন্দ্ৰ কুমাৰ বুঢ়াগোহাঁই, তেখেতে এখন কিতাপ লিখিছিলে অসমৰ সমাজ আৰু সংস্কৃতি, সেই কিতাপখন তেওঁ অধ্যয়ন কৰক। বাকী কথাখিনি মই পিছৰ পৰ্যায়ত মই কৈ আছোঁ। প্ৰথমতে তেওঁ সেই কিতাপখন অধ্যয়ন কৰক, বাকী কিতাপ তেওঁ অধ্যয়ন কৰে নকৰে আমি নাজানো। আৰু অসমৰ ইতিহাস মিথিলাঞ্চলৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যে এটা সময়ত কছাৰীৰ সাম্ৰাজ্য আছিল, আৰু ইয়াৰ ট্ৰাইবেল মানুহখিনি, বড়োসকল যে ইয়াৰ প্ৰাচীনতম অধিবাসী, আৰু ইয়াৰ হাবি কাটি জংঘল জুৰি সভ্যতাৰ বিকাশ কৰা, সভ্যতাৰ ইয়াতে সৃষ্টি কৰা এই বড়োসকলে প্ৰথম হাবি কাটি জংঘল জুৰি মানুহৰ বসবাসৰ উপযোগী কৰি সভ্যতাৰ বিকাশ ঘটোৱা জনগোষ্ঠীবিলাকেই হৈছে জনজাতি। হাজাৰ হাজাৰ বছৰৰ পৰা ইয়াত জনজাতিসকল আছে। ইয়াৰ ট্ৰাইবেলসকলৰ সুকীয়া চৰিত্ৰ আছে, নিজা নিজা ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেলবিলাক UPৰ ট্ৰাইবেলৰ দৰে নহয়, মধ্যপ্ৰদেশৰ ট্ৰাইবেলৰ দৰে নহয়। আৰু অভিজিৎ শৰ্মাই যদি সেইটো জ্ঞান কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ সতৰ্ক হৈ থকাটো ভাল। তেওঁক আমি সোধাই নেৰোঁ, কোনো এটা খোজে তেওঁ অসমত দিব নোৱাৰিব। অসমখনত আজি যদিও আমি 15%, কিন্তু 27 যিটো চেঞ্চাছ হ'বলৈ গৈ আছে লোকপিয়ল, তাত আপোনালোকে দেখিব অলমষ্ট 20% এবৰিজিনেল ট্ৰাইবেল মানুহ ইয়াতে আছে, বসতি আছে। তেওঁ এটা খোজো দিব নোৱাৰিব। আকৌ তেওঁ যদি ব্ৰাহ্মণ্যবাদটোক টানি আনিব বিচাৰিছে, অস্পৃশ্য হিচাপে আমাক গণ্য কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ সাৱধান হোৱাটো ভাল। গুৱাহাটী তেওঁ এখোজো তেওঁ আগুৱাব নোৱাৰিব, তেওঁ গোটেই নাকাবন্দী কৰি দিয়া যাব। অসমৰ কোনো ট্ৰাইবেল এৰিয়াত
অভিজিৎ শৰ্মাই খোজ দিব নোৱাৰিব তেনেকুৱা ব্যৱস্থা আমি কৰি পেলাব পাৰোঁ। গতিকে সময় থাকোঁতে তেওঁ যদি আমাক তুচ্ছ তাচ্ছিল্য কৰিছে, ইমিডিয়েটলি তেওঁ এই কথাটো তেওঁ উঠাই ল'ব লাগে আৰু সমগ্ৰ অসমৰ জনজাতি ৰাইজৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থনা ভিক্ষা কৰিব লাগে। এই দাবীটো কেৱল বড়ো বুলি নহয়, ট্ৰাইবেল বা চিডুল কাষ্ট, কাৰণ তেওঁ দ্য চিডুল কাষ্ট চেডেল ট্ৰাইব প্ৰিভেনশ্যন অফ এট্ৰচিটিছ এক্ট 1989টো এট্ৰেক্ট কৰিছে, অলৰেডি তেওঁ এট্ৰেক্ট কৰিছেই। কাৰণ সেই আইন মতে চিডুল কাষ্ট আৰু চেডুল ট্ৰাইবেলক কোনেও তুচ্ছ তাচ্ছিল্য বা হেয় জ্ঞান কৰিব নোৱাৰে। আৰু অসম বিধানসভাৰ এগৰাকী অধ্যক্ষক উদ্দেশ্যি পেলাই সমগ্ৰ SC আৰু ST তেওঁ যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। গোটেই বিষয়টো বিশ্বজিৎ দৈমাৰী এইটো যদি দুৰ্নীতি কৰিছে তেওঁ কৰায়ত্ব কৰক বা তাক দুৰ্নীতি তদন্ত কৰক, কিন্তু এই গোটেই কথাটোৱে আচলতে এনেধৰণৰ এইটো তুচ্ছ তাচ্ছিল্য কৰাটো ইমান উচিত হয় জানো, যে তেখেতে যে ইমান মৰহাস কৰিলে? স্বাভাৱিকতেই বিগত সময়ছোৱাত আমি দেখিলোঁ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যেতিয়া বিধানসভাৰ অধ্যক্ষ আছিল, তেওঁ মানে পুৰণি পৰম্পৰাবিলাক সলনি কৰিবৰ কাৰণে য'ত পূৰ্ণস্থিতি তেওঁ চেষ্টা চলাইছিল। বহু নতুনত্ব তেওঁ আনিলে বিধানসভাত। MLA সকলৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা বা লাইব্ৰেৰীৰ পৰা আদি কৰি এছেম্বলি হল নতুনকৈ নিৰ্মাণ কৰা হ'ল আৰু প্ৰদূষণমুক্ত কৰিবৰ কাৰণে তেওঁ বেটাৰী চালিত গাড়ী কিছুমানো যোগান ধৰিলে আৰু তেওঁ তেতিয়া সংবাদ মাধ্যম বা অসম চৰকাৰে বাহ লৈছিলে। কিন্তু আজি নতুন অধ্যক্ষ এজন আহিল, তেওঁ কিহৰ ভিত্তিত মানে আগৰ অধ্যক্ষজনৰ ওপৰত দুৰ্নীতিৰ আঙুলি টোৱাইছে, সেইটোও আমাৰ অলপমান বোধগম্য হোৱা নাই। আৰু যদি স্বাভাৱিকতে তেওঁ যদি কিবা দুৰ্নীতিত লিপ্ত হৈছে, তাৰ এটা নিৰপেক্ষ তদন্ত হোৱাটো আমি কামনা কৰোঁ। কিন্তু এজন অধ্যক্ষ হিচাপে 5 বছৰ সফলভাৱে কাৰ্যকাল পৰিচালনা কৰাৰ পিছত তেওঁক মানে একেধাৰেৰে মানে একদম দুৰ্নীতিত নিমজ্জিত এগৰাকী ব্যক্তি এনেকুৱা ধৰণৰ সজাবলৈ যোৱাটো কিন্তু সমীচীন নহয়। যদি তেনেকুৱা কিবা এটা সন্দেহ আছে তেতিয়াহ'লে তদন্ত হ'ব লাগে, তদন্তৰ আওতালৈ সকলোকে আনিব লাগে, সকলো পক্ষকে আনিব লাগে। কিন্তু তাক আলম হিচাপে লৈ সমগ্ৰ জনজাতিক অপমান কৰাৰ যিটো ধৃষ্টতা দেখুৱালে অভিজিৎ শৰ্মাই, তেওঁ ইমিডিয়েটলি যদি ক্ষমা নোখোজে তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰতে CCটো আমি বহিম আৰু ৰাজহুৱাভাৱে এনাউন্স কৰি পেলাই তেওঁক ট্ৰাইবেল এৰিয়াত নিষিদ্ধ